হ্যাপি হার্ট সকলোতকৈ ডাঙৰ মেডিচিন এই ঠাণ্ডাৰ দিনকেইটাত এই ভিডিঅ'টো সেইকাৰণে বনোৱা হৈছে কি কৰিব এই মেডিচিন ল'বলৈ সকলোবোৰ কথা জানক ভিডিঅ'টো শেষলৈকে খুব ভালকৈ মন দি চাব ঠাণ্ডা পানীৰে গা ধুব পাৰিব মই নোৱাৰো ঠাণ্ডা পানীৰে গা ধুব কাৰণ মোৰ ঘৰত গিজাৰ আছে ৰ ফুড খাব পাৰিব নাই নাখাওঁ মই পিজ্জা খাম বাৰ্গাৰ খাম সো এইবোৰ হৈছে আজিকালি মেণ্টেলিটি মানুহৰ কথা সো এইবোৰ হৈছে বেমাৰৰ মূল কাৰণ অসুখৰ মূল কাৰণ সো মই এইটো কোৱা নাই যে আপোনালোকে ঠাণ্ডা পানী ইউজ কৰিবই লাগিব গৰম পানী আপোনালোকে ইউজ কৰিব নোৱাৰে ৰাতিপুৱা শুই উঠি যেতিয়া আমি হাতখন ধুওঁ অবিয়াছলি তেতিয়া আমাক অকণমান হ'লেও গৰম পানী লাগে তেতিয়া আমি লগে লগে ঠাণ্ডা পানীৰে হাতখন ধুবলৈ বা ভৰি হাত ধুবলৈ অকণমান কষ্ট পাওঁ কিন্তু ঠাণ্ডা পানীৰে গা ধুব লাগিব গোটেইখিনি কথা আজি জানিম আমি ঠাণ্ডা পানীৰে গা ধুলে কোল্ড এক্সপ'জাৰ ল'লে আমাৰ বেনিফিট কেনেকুৱা হয় গোটেইখিনি কথা জানিম হেল্ল' অল ঠাণ্ডা পানীৰে গা ধুলে কি হয় গাত শক লাগে হয়নে যেতিয়া আমি গাত ঠাণ্ডা পানী ঢালি দিওঁ আমাৰ গাত শক লাগে মানে এটা ঝটকা লাগে সো আপোনালোকে জানেনে এই ঠাণ্ডা পানীৰে গা ধোৱাটো আমাৰ শৰীৰৰ কাৰণে কিমান বেনিফিচিয়েল আপোনালোকে জানিলে আচৰিত হৈ যাব আজি গোটেইখিনি কথা ইয়াত ক'ম